যে তেওঁলোকৰ
স্বামীয়ে পিতৃয়ে বাৰু কিয় বাধা দিয়া নাছিল? দিছিল বাধা, কম পৰিমাণে দিছিল। প্ৰত্যেকে জানিছিল যে কৃষ্ণ হৈছে জগতৰ স্বামী। আমি পৃথিৱীত পুৰুষ আৰু মহিলা হিচাপে যদি স্বামী স্ত্ৰী হৈ আছো, এয়া আমাৰ মায়াৰ স্বামী, কিন্তু সেইজন হৈছে আচল স্বামী। প্ৰাৰ্থনা কৰোঁতেও কি কৰিছো? পুৰুষেও হে কৃষ্ণ স্বামী বুলি উল্লেখ কৰিছো। কৃষ্ণই যেতিয়া আহ্বান কৰিছে, কৃষ্ণৰ ৰূপটো বৰ্ণনা দিছে। পৃথিৱীৰ এই ব্ৰহ্মাণ্ডৰ আটাইতকৈ সুন্দৰ ৰূপটো হৈছে কৃষ্ণৰ। যদি আপুনি একেবাৰে সৰু শিশু কেইজনমানক পৃথিৱীৰ বিভিন্ন জাগাৰ পৰা আনক, তেওঁক যদি বিভিন্ন ধৰ্মগুৰুৰ ছবিবিলাকক দিয়া যায়, ধৰি লৈছো কৃষ্ণক দিলে, যীশুক দিলে, বিভিন্ন জনক দিলে, একেবাৰে আননোন ল'ৰা ছোৱালী, তেওঁলোকে ধৰ্মৰ বিষয়ে নাজানে, তেওঁলোকৰ আগত যদি ধৰ্মগুৰুবিলাকৰ ছবিবোৰ দিয়া যায়, গুৰু নানকৰ ছবি দিছে, ধৰি লৈছো সাই বাবা ছবি দিছে, সিহঁতক যদি সোধা যায় এই গুৰু নানক, সাই বাবা, যীশু আৰু কৃষ্ণৰ মাজত কাক ভাল লাগিছে, সিহঁতে কাক ক'ব বাৰু কওকচোন? কৃষ্ণকে দেখাই দিব। জয় কৃষ্ণ। সঁচাকৈ পৃথিৱীলৈ বিভিন্ন ধৰ্মগুৰু আহিছে, সকলোকে মই নমন কৰোঁ, কাকো ভাল পোৱা নাই, বেয়াও পোৱা নাই, কিন্তু কৃষ্ণৰ যিটো ছবিটোত যিটো মোহনীয়তা, কমনীয়তা, এটা আনন্দ অনুভূতি আছে, পৃথিৱীত কিন্তু কাৰো কিন্তু নাই। বাৰু জানো ইয়াতে কি লিখিছে জানেনে? গোপীসকলে চিত্তত ধৰিলা কৃষ্ণে এৰি কৰ্ম আন, মধুৰ মূৰ্তিক মাত্ৰ মনে কৰৈ ধ্যান।